পৰম শ্ৰদ্ধাৰ দৰ্শকবৃন্দসকল, পোনপ্ৰথমে আপোনালোকে নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকে চাই আছে বিমান বৰা মটিভেশ্যন পডকাষ্ট। সকলো দৰ্শকৰ প্ৰতি পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকে শুনি আছে গৰুৰ পুৰাণৰ কাহিনী। এতিয়ালৈকে আপোনালোকে তৃতীয় অধ্যায়ত যম আত্মা নিৰূপণৰ কাহিনী শুনিছে। আজি এই খণ্ডত আপোনালোকে শুনিব চতুৰ্থ অধ্যায়ত নৰক প্ৰদান কৰা পাপ কৰ্মৰ কাহিনী। গতিকে আপোনালোকৰ উপস্থিতিৰ বাবে কমেণ্ট বক্সত লিখক জয় শ্ৰী বিষ্ণুৱে নমঃ। চতুৰ্থ অধ্যায় নৰক প্ৰদান কৰা পাপ কৰ্ম। ভগৱান বিষ্ণুৰ বাহন গৰুড়ধ্বজে ক'লে, হে কেশৱ, কোন কোন পাপৰ বাবে পাপী মানুহ যমলোকৰ মহামাৰ্গত যায় আৰু কোন পাপৰ বাবে বৈতৰণী পৰে আৰু কোন পাপৰ বাবে নৰকত যায়, সেই কথা মোক আপোনালোকে বুজাই কওক। তেতিয়া ভগৱান শ্ৰী বিষ্ণুৱে ক'লে, সদায় পাপ কৰ্মত লিপ্ত আৰু শুভ কৰ্মৰ পৰা বিমুখ জীৱ এটা নৰকৰ পৰা আন এটা নৰকত, এটা দুখৰ পিছত আন এটা দুখত আৰু এটা ভয়ৰ পিছত আন এটা ভয়ত প্ৰৱেশ কৰে। ধাৰ্মিক লোকসকল ধৰ্মৰাজপুৰৰ তিনিটা দিশৰ দুৱাৰৰ মাজেৰে যায়, কিন্তু পাপী মানুহ দক্ষিণ দুৱাৰৰ পথেদি যায়। এই দুখদায়ক দক্ষিণ মাৰ্গতেই বৈতৰণী নদী আছে। যি পাপী মানুহ তাত পৰে তেওঁলোকৰ বিষয়ে মই তোমাক ক'ম। বৈতৰণীত পৰা পাপীসকল, যিসকলে ব্ৰাহ্মণৰ হত্যা কৰে, মদ্যপান কৰে, গাই হত্যা কৰে, শিশু হত্যা কৰে, নাৰীৰ হত্যা কৰে, গৰ্ভপাত ঘটায় আৰু গোপনে পাপ কৰে। যিসকলে গুৰুৰ ধন, দেৱতা বা ব্ৰাহ্মণৰ ধন, নাৰীৰ ধন বা শিশুৰ ধন হৰণ কৰে আৰু যিসকলে ঋণ লৈ ঘূৰাই নিদিয়ে, আমান্তৰ ধন চুৰি কৰে, বিশ্বাসঘাতকতা কৰে, বিষ দি হত্যা কৰে, আনৰ দুখ গ্ৰহণ কৰে, গুণৰ প্ৰশংসা নকৰে, গুণৱানৰ প্ৰতি ঈৰ্ষা নকৰে, নিজৰ সৈতে প্ৰেম কৰে আৰু সৎসংগৰ পৰা দূৰত থাকে। যিসকলে তীৰ্থ সংযম, সৎকৰ্ম আৰু গুৰু আৰু দেৱতাৰ নিন্দা কৰে, যিসকলে পুৰাণ, বেদ, মীমাংসা, ন্যায় আৰু বেদান্তক দোষাৰোপ কৰে আৰু যিসকলে দুষ্ট লোকক দেখি সুখী হয়, সুখী লোকক দুখ দিয়ে, কুবচন কয় আৰু সদায় অশুদ্ধ মনৰ হয় আৰু যিসকলে হিতকৰ কথা বা শাস্ত্ৰীয় বচন নুশুনে, নিজকে সৰ্বশ্ৰেষ্ঠ বুলি ভাবে, অহংকাৰী হয় আৰু মূৰ্খ হৈও নিজকে বিদ্বান বুলি ভাবে। এই আৰু অন্যান্য বহুতো পাপ কৰা অধৰ্মী জীৱ ৰাতি দিন কান্দি কান্দি যম মাৰ্গত যায়। যমদূতৰ দ্বাৰা মাৰ খাই তেওঁলোক বৈতৰণীৰ ফালে যায় আৰু তাত পৰে। বৈতৰণীত পৰি আন কিছুমান পাপী, যিসকলে মাতৃ পিতৃ, গুৰু আচাৰ্য বা পূজনীয় লোকৰ অপমান কৰে, যিসকলে প্ৰতিবৰ্তা সৎচৰিত্ৰৰ উত্তম কুলত জন্মগ্ৰহণ কৰা আৰু বিনয়ী নাৰীক ঘৃণাৰ বাবে ত্যাগ কৰে, যিসকলে হাজাৰ গুণ থকা সৎপুৰুষক দোষাৰোপ কৰে আৰু তেওঁলোকক অপমান কৰে, আৰু যিসকলে ব্ৰাহ্মণক দানৰ প্ৰতিশ্ৰুতি দি সঁচাকৈয়ে দান নকৰে বা মিছাকৈ কয় যে তেওঁৰ ওচৰত একো নাই, যিসকলে নিজে দিয়া বস্তু পুনৰ হৰণ কৰে, দান দি পিছত পশ্চাতাপ কৰে, আনৰ জীৱিকা হৰণ কৰে, দান দিয়াৰ পৰা বাধা দিয়ে, যজ্ঞ ধ্বংস কৰে, কথা ভংগ কৰে, ক্ষেত্ৰৰ সীমা হৰণ কৰে বা গোচৰ ভূমি জোখে, ব্ৰাহ্মণ হৈ ৰস বিক্ৰী কৰে শূদ্ৰৰ পত্নীৰ সৈতে, ব্ৰাহ্মণৰ সম্পৰ্ক বেদ প্ৰতিপাদিত যজ্ঞৰ বাহিৰে নিজৰ বাবে পশু হত্যা কৰে, ব্ৰহ্ম কৰ্মৰ পৰা চ্যুত হয়, মাংস ভোজন কৰে, মদ্যপান কৰে, উশৃংখলা স্বভাৱৰ হয়, শাস্ত্ৰ অধ্যয়ন নকৰে, বেদ পঢ়া শূদ্ৰ, কপিলা গাই গাখীৰ পান কৰা শূদ্ৰ, যজ্ঞোপবীত ধাৰণ কৰা শূদ্ৰ, ব্ৰাহ্মণীৰ স্বামী হোৱা শূদ্ৰ, ৰাণীৰ সৈতে ব্যভিচাৰ কৰা শূদ্ৰ, পৰৰ পত্নী হৰণ কৰা, কন্যাৰ প্ৰতি কামনা কৰা আৰু সতীত্ব নষ্ট কৰা। এই সকলো আৰু এনে বহুতো নিষিদ্ধ আচৰণত উৎসুক আৰু শাস্ত্ৰবিহিত কৰ্ম ত্যাগ কৰা লোক বৈতৰণী নদীত পৰে।
সকলো মাৰ্গ পাৰ হৈ গৈ পাপী যমৰ ভৱনত উপনীত হয় আৰু যমৰ আদেশত যমদূতসকলে তেওঁলোকক বৈতৰণী নদীত পেলায়। তেতিয়া ভগৱান বিষ্ণুৱে গৰুক পুনৰ ক'লে, হে গৰুৰ, এই বৈতৰণী নদী সকলো কষ্টদায়ক, নৰকৰ ভিতৰত সৰ্বাধিক কষ্টদায়ক। যিসকলে জীৱনকালত কৃষ্ণা বা কলা গাই দান কৰা নাই, মৃত্যুৰ পিছত যাৰ বাৰে বাৰে বন্ধুৰ দ্বাৰা কৃষ্ণা গাই দান কৰা নহয়, বা যিয়ে নিজৰ সৰ্বদৈহিক ক্ৰিয়া কৰা নাই বাবে যাৰ বাবে এই ক্ৰিয়া কৰা নহয়, তেওঁলোক বৈতৰণী নদীত মহাদুখ ভোগ কৰি শালমলী গছৰ ওচৰলৈ যায়। শালমলী গছত যন্ত্ৰণা ভোগ কৰা পাপীসকল, যিসকলে মিছা সাক্ষ্য দিয়ে, ধৰ্ম পালনৰ ভান কৰে, ছল কপটেৰে ধন অৰ্জন কৰে, চুৰিৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰে, অত্যাধিক গছ কাটে, বন আৰু বাগিচা ধ্বংস কৰে, ব্ৰত আৰু তীৰ্থ ত্যাগ কৰে, বিধৱাৰ শিল নষ্ট কৰে, যি নাৰী নিজৰ স্বামীক দোষাৰোপ কৰি পৰপুৰুষৰ প্ৰতি আসক্ত হয়, এই সকলো পাপী শালমলী গছত তীব্ৰ যন্ত্ৰণা ভোগ কৰে। মাৰ খাই পৰা পাপীসকল যমদূতসকলে নৰকত পেলায়। নৰকত পৰা পাপীসকল, যিসকলে বেদৰ নিন্দা কৰে, নাস্তিক মৰ্যাদা ভংগ কৰে, কৃপণ, বিষয় ভোগত মগ্ন, অহংকাৰী আৰু কৃতঘ্ন, যিসকলে কুঁৱা বা বাউলী, দেৱালয়, ধৰ্মশালা আদি ধ্বংস কৰে, যিসকলে নাৰী, শিশু, চাকৰ আৰু শ্ৰেষ্ঠজনক ত্যাগ কৰি পিতৃ আৰু দেৱতাৰ পূজা কৰি ভোজন কৰে, যিসকলে পথত কাঁইট, কাঠ, শিল আদিৰে বাধা সৃষ্টি কৰে, যিসকলে ভগৱান শিৱ, ভাগৱতী শক্তি, নাৰায়ণ, সূৰ্য, গণেশ, সদগুৰু আৰু বিদ্যানৰ পূজা নকৰে, দাসীক নিজৰ শয্যাত স্থান দিয়া ব্ৰাহ্মণ অধোগতি পায়, শুদ্ধত সন্তান জন্ম দিয়া ব্ৰাহ্মণ ধৰ্মৰ পৰা বিচ্যুত হয় আৰু নমস্কাৰৰ যোগ্য নহয়, যিসকলে মূৰ্খৰ পৰা ব্ৰাহ্মণৰ পূজা গ্ৰহণ কৰে, যিসকলে ব্ৰাহ্মণৰ কলহ বা গাইৰ যুঁজ দেখি সুখী হয় তাক সমৰ্থন কৰে বা উৎসাহ দিয়ে, যিসকলে প্ৰতিব্ৰতা স্ত্ৰীৰ ঋতুকালত ঘৃণাৰ বাবে উপেক্ষা কৰে, যিসকলে ৰজস্বলা স্ত্ৰীৰ সৈতে সম্পৰ্ক কৰে, অমাৱস্যা, পূৰ্ণিমা, শ্ৰাদ্ধৰ দিন বা দিনত পানীত কামভাৱে স্ত্ৰীৰ সৈতে মিলন কৰে, যিসকলে শৰীৰৰ মল অগ্নি, পানী, উদ্যান, পথ বা গোশালত পেলায়, যিসকলে অস্ত্ৰ, ধনু, বাণ নিৰ্মাণ বা বিক্ৰী কৰে, যিসকলে চৰ্ম, কেশ, যোনি বা বিষ বিক্ৰী কৰে, যিসকলে অনাথৰ প্ৰতি দয়া নকৰে, সৎপুৰুষৰ প্ৰতি ঘৃণা কৰে, নিৰপৰাধক শাস্তি দিয়ে, আৰু যিসকলে ঘৰলৈ অহা ব্ৰাহ্মণ বা যাচকক খাদ্যৰ ব্যৱস্থা থাকিলেও ভোজন কৰাব নোৱাৰে, যিসকলে সকলো প্ৰাণীৰ প্ৰতি বিশ্বাস নকৰে, দয়া নকৰে আৰু কুটিল আচৰণ কৰে, যিসকলে নিয়ম গ্ৰহণ কৰি পিছত ত্যাগ কৰে, যিসকলে আধ্যাত্মিক বিদ্যা প্ৰদানকাৰী গুৰু বা পুৰাণ বক্তাক মান্য নকৰে, আৰু যিসকলে বিবাহ ভংগ কৰে, দেৱক যাত্ৰাত বিঘিনি সৃষ্টি কৰে বা তীৰ্থযাত্ৰীক লুটে, অতি মহাপাপী, যিসকলে ঘৰ, গাঁও বা জংঘলত জুই লগায়, তেওঁক যমদূতসকলে অগ্নিকুণ্ডত জ্বলায়। জুইত জ্বলি যোৱা পাপীয়ে যেতিয়া ছাৰ বাবে যাচনা কৰে, তেতিয়া যমদূতসকলে তেওঁক অশিকত্ৰ নামৰ বনলৈ লৈ যায়, য'ত তৰোৱালৰ দৰে তীক্ষ্ণ পাতে তেওঁৰ অংগ কাটি পেলায়। পিয়াহত ব্যাকুল হৈ পানী খুজিলেও তেওঁক গৰম তেল খাবলৈ দিয়া হয়। তেল প্ৰাণ কৰি তেওঁৰ অস্ত্ৰ জ্বলি যায় আৰু তেওঁ পৰি যায়। তাৰ পিছত উঠি অতি দুখত প্ৰলাপ কৰে, কিন্তু কিবা ক'বলৈ সক্ষম নহয়। সেই গৰুৰ এইদৰে পাপীৰ বহুতো যন্ত্ৰণাৰ কথা কোৱা হৈছে। বিস্তাৰিতভাৱে কোৱাৰ প্ৰয়োজন নাই, কিয়নো সকলো শাস্ত্ৰত এই কথা কোৱা হৈছে। এইদৰে হাজাৰ হাজাৰ পুৰুষ নাৰী নৰকৰ যন্ত্ৰণা ভোগ কৰি ঘোৰ নৰকত জ্বলি থাকে। পাপৰ ফল ভোগ কৰি তেওঁলোকৰ পুনৰ পৃথিৱীত জন্ম লয় আৰু যমৰ আদেশত স্থাবৰ যোনি যেনে গছ, লতা, পৰ্বত, তৃণ আদি বা জংগম যোনি যেনেকৈ কীট, পশু, পক্ষী, জলচৰ দেৱতাৰ 84 লাখ যোনিত ভ্ৰমণ কৰে।
মানুহৰ জুনি পোৱাৰ পিছতো নৰকৰ পৰা অহা ব্যক্তি চাণ্ডলৰ ঘৰত জন্ম লয় আৰু কুণ্ঠ ৰোগ আদি পাপৰ চিহ্নৰে দুখী হয়। কাৰোবাৰ গলিত কুণ্ঠ হয়, কোনোবা জন্মৰ পৰা অন্ধ হয়, কোনোবা মহাৰোগত কষ্ট পায়। এইদৰে পুৰুষ আৰু নাৰীৰ পাপৰ চিহ্ন দেখা যায়। প্ৰিয় দৰ্শকবৃন্দ, এইদৰে গৰুড় পুৰাণৰ ৪ৰ্থ অধ্যায় ইমানতেই অন্ত পৰিল। নৰক প্ৰদান কৰা পাপ কৰ্ম ৪ৰ্থ অধ্যায় সম্পূৰ্ণ হ'ল। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ এই ৪ৰ্থ খণ্ডত আপোনালোকক বিস্তাৰিতভাৱে কোৱা হ'ল গৰুড় পুৰাণৰ এই নৰকৰ কথা। আমি পৰৱৰ্তী পঞ্চম খণ্ডত আপোনালোকলৈ লৈ আহিম সোনকালেই এটি খণ্ড। তাৰ বাবে আমি আপোনালোকক আজিৰ পৰা বিদায় মাগিছোঁ আৰু সদায় আমাৰ লগত জড়িত থাকিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।